নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ কাৰণে কেইটামান অতি গুৰুত্বপূৰ্ণ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আমি তোমালোকৰ যিটো পঞ্চম অধ্যায় পাঠ আছিলে অম্ল ক্ষাৰক আৰু লৱণ এই পাঠটোৰ পৰা যিখিনি তোমালোকৰ শৰ্ট কুৱেশ্যন মানে এক নম্বৰীয়া কুৱেশ্যন আছে মই গোটেইবিলাক এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সন্মুখলৈ আনিছো আৰু ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিবলগীয়া যিবিলাক MCQ আছে সেই MCQ বিলাকো তোমালোকৰ ইয়াৰ পৰাই 100% পৰিব কমন গতিকে তোমালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই মই একেলগে এই গোটেই ভিডিঅ'টোত তোমালোকৰ যিমানখিনি সম্ভাৱ্য এক নম্বৰীয়া কুৱেশ্যন আছে আৰু MCQ আছে সেইবিলাক মই ইয়াত আলোচনা কৰিম তেন্তে আহা আমি দেৰি নকৰি পেলাই এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মন দি চাবা আৰু স্কিপ নকৰিবা কাৰণ যিহেতু মই আলোচনা কৰি যাম হয়তো স্কিপ কৰিলে তোমালোকে হয়তো নজনা কথা কিছু ৰৈ যাব পাৰে সো সেই কাৰণে মই তোমালোকক অনুৰোধ কৰিছো ভিডিঅ'টো ভালদৰে তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা আৰু যদি কিবা বুজি নোপোৱা বা কিবা যদি অসুবিধা পোৱা তেন্তে তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিবা তো ঠিক আছে আহা আজি আমি আলোচনা কৰোঁ আমি ইতিমধ্যে গম পালোৱে যে আমাৰ পাঠটোৰ নাম হ'ল কি অম্ল ক্ষাৰক আৰু লৱণ আমি প্ৰথমটো প্ৰশ্নত ইয়াতে কি দিয়া আছে আমাৰ এক নম্বৰ প্ৰশ্নটোত দিয়া আছে যে নেমুৰ ৰস কমলাৰ ৰস দৈ কেঁচা আনাৰসৰ সোৱাদ টেঙা কিয় ঠিক আছে আমি ইয়াতে এটো কি বুলি হৈ আছে গতিকে এটো তোমালোকে কিয় কৰি লবা তো এটো তোমালোকৰ ইয়াতে এটা ইয় আহিব কিয় ঠিক আছে অম্লৰ সোৱাদ কেনেকুৱা তোমাৰ উত্তৰটো হ'ব যে অৰ্থাৎ নেমু ৰস কমলা ৰস দৈ কেঁচা আনাৰস এইবিলাক সোৱাদ কি হয় সচৰাচৰ টেঙা হয় আৰু টেঙা হোৱাৰ কাৰণটোই হৈছে ইয়াত কি থাকে অম্ল থাকে মানে এসিড থাকে সো সেই কাৰণে কি হয় নেমুৰ ৰস কমলা ৰস এইবিলাক সদায় কি হয় টেঙা হয় আৰু যেটো আমি গমেই পাইছো কাৰণ যেহেতু নেমুৰ ৰসত যদি অম্ল থাকে গতিকে নেমু খালে আমাৰ টেঙা লাগে সেই কাৰণে ইয়াৰ সোৱাদটো কেনেকুৱা হ'ব অম্লৰ সোৱাদটো সদায় কি হয় টেঙা হয় ঠিক আছে আমি দ্বিতীয়টো প্ৰশ্নত আহিছো আমাৰ ইয়াত কৈছে যে ইংৰাজী ভাষাত অম্লক কি বোলে একেবাৰে সহজ এসিড বোলে ইংলিশ ভাষাত এক কি বুলি কোৱা হয় এসিড বুলি কোৱা হয় ঠিক এদৰে আমাৰ 3 নম্বৰ প্ৰশ্নটোত আছে 3 নম্বৰ প্ৰশ্নটো দিছে যে অম্ল অৰ্থাৎ এসিড শব্দটো কৰ পৰা আহিছে আমি এটো পাইছিলো যে এসিড শব্দটো কৰ পৰা আহিছিলে তে আমি ইয়াক চাই লওঁ কৰ পৰা আহিছিলে আমি 3 নম্বৰ প্ৰশ্নত আহি গলো তো ঠিক আছে আমি পালো যে এসিড শব্দটো কৰ পৰা আহিছিলে এসিড শব্দটো লেটিন শব্দ এছাৰৰ পৰা আহিছে তো ঠিক আছে এটো খুব তোমালোকৰ কাৰণে খুব এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় বা হয়তো তোমালোকৰ এমসিকিউ হ'ব পাৰে বা তোমালোকৰ কাৰণে এক নম্বৰীয়া কুৱেশ্যনো হ'ব পাৰে তো আমি কি পালো যে এসিড শব্দটো কৰ পৰা আহিছে লেটিন শব্দ এছাৰৰ পৰা আহিছে ইয়াৰ উচ্চাৰণটো কি হয় এছাৰ অৰ্থাৎ এছাৰটো এটা কি শব্দ এটো এটা হৈছে এটা লেটিন শব্দ তো হয়তো পৰীক্ষাত তোমালোকৰ এনেকৈ আহিব পাৰে যে এছাৰ শব্দটো এটা কি শব্দ তে আমাৰ উত্তৰটো তেতিয়া আমি কি লিখিব লাগিব লেটিন শব্দ বুলি আমি লিখিব লাগিব ঠিক আছে তাৰ পিছত আহিছো আমি 4 নম্বৰত কৈছে যে লেটিন ভাষাত এছাৰ শব্দটোৰ অৰ্থ কি অৰ্থাৎ যেহেতু অম্ল এসিড শব্দটো যদি এছাৰৰ পৰা আহিছে গতিকে এসিড মানে অম্ল মানে কি টেঙা তে গতিকে এছাৰ শব্দটোৰ অৰ্থ কি হ'ব ডেফিনেটলি কি হ'ব টেঙা হ'ব ঠিক আছে তে আমি 5 নম্বৰ প্ৰশ্নত আহিছো 5 নম্বৰত কৈছে যে প্ৰকৃতিৰ পৰা পোৱা অম্লক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ঠিক আছে তে আমি পাঠটোত যেহেতু পাই আহিছিলো যে প্ৰকৃতিৰ পৰা যিবোৰ অম্ল পোৱা যায় সেইবিলাকক দুটা ভাগত ভাগ কৰিব পাৰি তাৰে এটা হৈছে জৈৱ অম্ল আৰু আনটো হৈছে অজৈৱ অম্ল ঠিক আছে আমি পিছৰ প্ৰশ্নটোত আহিছো ইয়াত কৈছে কি যে জৈৱ অম্লবোৰ আমি কৰ পৰা পাওঁ তে জৈৱ অম্লবোৰ আমি কৰ পৰা পাওঁ যে আমাৰ চাৰিওফালে থকা যি উদ্ভিদ বা উদ্ভিদৰ পৰা যিবোৰ আমি মানে ফল পাওঁ ফলমূল পাওঁ বা আমি যি গাখীৰ পাওঁ সেই গাখীৰৰ পৰা আমি কি পাওঁ এই যিবিলাক জৈৱ অম্ল আছে এই জৈৱ অম্লবিলাক আমি পাওঁ অৰ্থাৎ জৈৱ অম্লবিলাকৰ উৎসটো কি হয় উদ্ভিদ ফলমূল গাখীৰ এইবিলাক হৈছে জৈৱ অম্লৰ উৎস মানে আমি এই বস্তুবিলাকৰ পৰাই কি পাওঁ জৈৱ অম্লবোৰ পাওঁ
তে আমাৰ 7 নম্বৰত কৈছে যে দৈ গাখীৰত থকা এচিড বা অম্লবিধৰ নাম কি নিশ্চয় তোমালোকে সকলোৱে দৈ খাই পাইছা গতিকে তোমালোকে জানা দৈৰ সোৱাদটো কেনেকুৱা হয় দৈৰ সোৱাদটো টেঙা হয় কিয় টেঙা হয় কাৰণ আমি ইতিমধ্যে আগত পাই আহিছো যে নেমুৰ ৰস কিয় টেঙা কমলাৰ ৰস কিয় টেঙা কাৰণ তাত অম্ল থাকে আৰু সেই অম্ল থকাৰ কাৰণে কি হয় টেঙা হয় গতিকে গাখীৰত অৰ্থাৎ দৈ গাখীৰত কি থাকে অম্ল থাকে বা এচিড থাকে আৰু তাৰ কাৰণে দৈ গাখীৰৰ সোৱাদো কি হয় টেঙা হয় এতিয়া কথা হ'ল এই দৈ গাখীৰত যিবিধ অম্ল থাকে সেইবিধক কি বুলি কোৱা হয় লেক্টিক বুলি কোৱা হয় সেইকাৰণে ইয়াক কোৱা হয় লেক্টিক এচিড খুব প্ৰয়োজনীয় প্ৰশ্ন তোমালোকে মনত ৰাখিবা যে দৈ গাখীৰত থকা অম্লবিধৰ নাম হৈছে কি লেক্টিক এচিড ঠিক আছে তো আমি পিছৰ প্ৰশ্নত আহিছো আমাৰ পিছৰ প্ৰশ্নত কি আছে আমি এতিয়া আহিলো 8 নম্বৰ প্ৰশ্নত আহিলো আমাৰ 8 নম্বৰত কৈছে কি আমাৰ 8 নম্বৰত কৈছে কি যে মাখনত থকা এচিড বা অম্লবিধৰ নাম কি তে আমি জানো আমি সকলোৱে জানো যে মাখনত থকা এচিড বা অম্লবিধৰ নাম হৈছে বিউটাইৰিক এচিড ঠিক আছে তাত এটো মনত ৰাখিব তোমালোকে আমি দৈ গাখীৰত থকা এচিড বিধৰ নাম পালো কি ল্যাকটিক এচিড আৰু মাখনত থকা এচিড বিধৰ নাম হৈছে কি বিউটাইৰিক এচিড ঠিক সেইদৰে আমি 9 নম্বৰ প্ৰশ্নটোত কৈছে কি খনিজ অম্লবোৰ ক'ৰ পৰা আহৰণ কৰা হয় তে খনিজ অম্ল আমি নামটো চাই গম পাইছো যে যিবিলাক খনিজ পদাৰ্থ আছে সেই খনিজ পদাৰ্থবিলাকৰ পৰাই কি হয় খনিজ অম্লবোৰ আহৰণ কৰা হয় অৰ্থাৎ আমি এই খনিজ পদাৰ্থবিলাকৰ পৰাই কি পাওঁ খনিজ অম্লবোৰ পাওঁ ঠিক আছে তাৰপিছত 10 নম্বৰটোত আমাক কৈছে যে কেইবিধমান খনিজ অম্লৰ নাম লিখা তোমালোকে মনত ৰাখিবা হয়তো পৰীক্ষাত দুটা লিখিব পাৰে বা এটা লিখিব পাৰে তোমালোকৰ আহিব পাৰে গতিকে সালফিউৰিক এচিড হাইড্ৰক্লোৰিক এচিড নাইট্ৰিক এচিড ঠিক আছে ইয়াতে কৰবাত বানান ভুল হৈ থাকিব পাৰে এটো চোৱা এটিড হৈ আছে গতিকে এটো কি হ'ব এচিড হ'ব তোমালোকে মন কৰিবা এটো পঢ়োতে শুধৰাই লৈ পঢ়িবা নাইট্ৰিক এচিড তাৰপিছত ফসফৰিক এচিড ইত্যাদি তে এইবিলাক হৈছে আমাৰ কি হয় খনিজ অম্লৰ একোটা উদাহৰণ ঠিক সেইদৰে আমাৰ 11 নম্বৰ প্ৰশ্নটোত কৈছে যে সালফিউৰিক এচিডৰ ৰাসায়নিক সংকেত কি খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ এচিড বিলাকৰ পাঠ্যপুথিত থকা যিবিলাক মই আনিছোই পাঠ্যত মই দিছোই সেইখিনি গতিকে যিখিনি ৰাসায়নিক সংকেত আছে এই সংকেতবিলাক তোমালোকে মুখস্থ কৰি মানে মনত ৰাখিবলৈ যত্ন কৰিবা কাৰণ ইয়াৰ পৰা মাষ্ট বি 1 নম্বৰ হলো তোমালোকৰ প্ৰশ্ন আহিবই গতিকে আমি এতিয়া আমাক কৈছে যে সালফিউৰিক এচিডৰ ৰাসায়নিক সংকেত কি তে আমি ইয়াতে আছে আমি লিখিব পাৰিম আমি কি পালো যে সালফিউৰিক এচিডৰ ৰাসায়নিক সংকেতটো হৈছে কি H2SO4 ঠিক আছে আকৌ মনত ৰাখিবা সালফিউৰিক এচিডৰ যিটো ৰাসায়নিক সংকেত এই ৰাসায়নিক সংকেতটো হৈছে H2SO4 ঠিক আছে ঠিক সেইদৰে 12 নম্বৰ প্ৰশ্নটোত আমাক সুধিছে যে হাইড্ৰক্লোৰিক এচিডৰ ৰাসায়নিক সংকেত কি আমাৰ হাইড্ৰক্লোৰিক এচিডৰ ৰাসায়নিক সংকেতটো হৈছে HCl গতিকে এইটো যে আছে এইটো কিন্তু 1 নহয় এইটো কি হয় L হয় ঠিক আছে ঠিক সেইদৰে 13 নম্বৰত আমাক সুধিছে যে নাইট্ৰিক এচিডৰ ৰাসায়নিক সংকেত কি আমি পাইছো নাইট্ৰিক এচিডৰ যিটো ৰাসায়নিক সংকেত হৈছে সেইটো হৈছে HNO3 ঠিক সেইদৰে ফসফৰিক এচিডৰ ৰাসায়নিক সংকেতটো হৈছে কি H3PO4 এইটো হৈছে ফসফৰিক এচিডৰ ৰাসায়নিক সংকেত একেবাৰে সিম্পল হয় তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা কাৰণ ইয়াৰ পৰা মাষ্ট বি 1 নম্বৰ হলো তোমালোকৰ পৰীক্ষাত প্ৰশ্ন থাকিবই ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত কি কৈছে 15 নম্বৰত দিয়া আছে অধাতুবোৰে কিহৰ লগত যুজিত হৈ অক্সাইড উৎপন্ন কৰে ভেৰি সিম্পল অক্সিজেনৰ লগত যেতিয়া অধাতুবোৰ কি হয় লগ হয় অৰ্থাৎ যেতিয়া সংস্পৰ্শত আহে অক্সিজেনৰ সংস্পৰ্শত আহে তেতিয়া ই কি উৎপন্ন কৰে অক্সাইড উৎপন্ন কৰে
ঠিক আছে মই প্ৰশ্নটো ইয়াত দিছো এনে ধৰণে অধাতুবোৰে কিহৰ লগত যুজিত হৈ অক্সাইড উৎপন্ন কৰে অক্সিজেনৰ লগত হয়তো পৰীক্ষাত তোমালোকৰ এনেদৰে আহিব পাৰে যে অধাতুবোৰে অক্সিজেনৰ লগত যুজিত হৈ কি উৎপন্ন কৰে তেতিয়া হলে আমি লিখিব লাগিব অক্সাইড উৎপন্ন কৰে ঠিক আছে আমি 15 নম্বৰলৈ আমাৰ ক্লিয়াৰ গতিকে আমি নেক্সটত আহিছো হয়তো ভিডিওটো অলপ দীঘল হ'ব পাৰে কাৰণ যেহেতু মই পাঠটোৰ যিখিনি শৰ্ট কোৱেশ্চন আছে মই গোটেইখিনি এটা ভিডিওতে মই কভাৰ কৰিম তে নেক্সট আমি এই পাঠটোৰ যিখিনি পাঠভিত্তিক অনুশীলনী প্ৰশ্ন আছে আমি সেইখিনি আলোচনা কৰিম তো ঠিক আছে হয়তো ভিডিওটো অলপ দীঘলীয়া হ'ব গতিকে তোমালোকে ধৈৰ্য সহকাৰে চাবা ঠিক আছে আমি 15 লৈ গলো 15ৰ পিছত আমি আহিম 16 নম্বৰত আমাৰ 16 নম্বৰত কি কোৱা হৈছে যে 16 নম্বৰত আমাক কৈছে যে কেইটামান অধাতুৰ উদাহৰণ দিয়া ঠিক আছে আমি জানাটো খুব প্ৰয়োজন হয় কাৰণ ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন সালফাৰ নাইট্ৰজেন ফসফৰাছ ইত্যাদি এইবিলাক হৈছে কি অধাতুৰ উদাহৰণ মনত ৰাখিবা ঠিক আছে তাৰপিছত আমাক 17 নম্বৰত কৈছে যে অধাতুবোৰে কি ধৰ্ম দেখুৱায় ইহঁতৰ ধৰ্মটো কি দেখুৱায় ইহঁতে আম্লিক অৰ্থাৎ যেহেতু এসিড মানে অধাতুবোৰে কি দেখুৱায় আম্লিক ধৰ্ম দেখুৱায় ঠিক সেইদৰে আমাৰ 18 নম্বৰত কৈছে যে ক্ষাৰক কি এবিধ ক্ষাৰকৰ উদাহৰণ দিয়া তে আমি এটা ক্ষাৰক এতিয়া আমি কি আমাক প্ৰশ্ন কৰিছে আৰু আমাক এবিধ উদাহৰণ দিব দিছে তে আমি ইতিমধ্যে যেহেতু অম্ল আমি পাই আহিলো কেইবিধমান অম্লৰ বিষয়ে আমি উল্লেখ কৰিছো তোমালোকক উদাহৰণ দিব পাৰি গতিকে তোমালোকে তাত যি ধৰণে দিয়া আছিলে তাৰ পৰা যিকোনো এটা উদাহৰণ তোমালোকে দিব কাৰণে পাৰিবা ঠিক আছে তেতিয়া আমি ক্ষাৰকৰ বিষয়ে আলোচনা কৰিম তে ক্ষাৰক হৈছে সেইবোৰ পদাৰ্থ যিবোৰ পদাৰ্থই কি হয় পানীত যেতিয়া মানে গলি পানীত মিহলি হৈ ই কি কৰে হাইড্ৰ অক্সাইড আয়ন কি কৰে মুকলি কৰি দিয়ে মুক্ত কৰে হ্যাঁ আৰু এইবোৰ হৈছে সাধাৰণতে তিতা আৰু পিছল তে এইটো হৈছে বৈশিষ্ট্য কাৰ ক্ষাৰকৰ তে ক্ষাৰকবোৰ কি হয় তিতা হয় আৰু ই কি হয় পিছল হয় যেনে তোমালোকে মানে দৈনিক জীৱনত সদায় ব্যৱহাৰ কৰা সাবুন তে সাবুন তোমালোকে দেখিছা হয়নে সাবুনটো তোমালোকে চাবাচোন ই তিতা হয় আৰু সাবুন কি হয় পিছল হয় কিহৰ কাৰণে হয় ইয়াৰ যেটো ক্ষাৰকীয় গুণ আছে এই ক্ষাৰকীয় গুণৰ কাৰণে কি হয় সাবুন পিছল হয় ঠিক সেইদৰে সাৰ্ফ হয় ন সাৰ্ফো কি হয় পিছল হয় গতিকে ইয়াত কি আছে ক্ষাৰক আছে তাৰ কাৰণে হয় পিছল আৰু এইবোৰ ক্ষাৰকৰ যেটো সোৱাদ যেনেকে অম্লৰ সোৱাদ আমি টেঙা পাইছিলো ঠিক সেইদৰে ক্ষাৰকৰ যেটো সোৱাদ হয় সেইটো কি হয় তিতা হয় আৰু ই কি হয় পিছল হয় যেনে সাবুন ঠিক আছে এতিয়া ক্ষাৰকৰ দুটা ধৰ্ম আমাক লিখিব দিছে তে অলৰেডি আমি পালোৱে যে ক্ষাৰক কি হয় তিতা আৰু পিছল তে এইবিলাক হৈছে ক্ষাৰকৰ ধৰ্ম ঠিক আছে তাৰ পিছত আমি পিছৰ প্ৰশ্নটোত আহিছো পিছৰ প্ৰশ্নটোত আমাক কি কৈছে যে 20 নম্বৰত কৈছে কি বুলি কৈছে যে ক্ষাৰকৰ সোৱাদ কেনেকুৱা ক্ষাৰকৰ সোৱাদ কেনেকুৱা আমি পালোৱে যে ক্ষাৰকৰ সোৱাদ কেনেকুৱা হয় খাৰুৱা বা তিতা হয় ঠিক আছে তাৰ পাছতে আহিলে এতিয়া ক্ষাৰ কাক বোলে মানে ক্ষাৰক ক্ষাৰ এটো সম্পূৰ্ণ বেলেগ বেলেগ হয় তে ক্ষাৰ কাক বোলে যে যিবোৰ ক্ষাৰক তোমালোকে এটো মন কৰিবা ক্ষাৰক আৰু ক্ষাৰ ই একে নহয় যে যিবোৰ ক্ষাৰক পানীত দ্ৰবীভূত হয় বা পানীৰ লগত সম্পূৰ্ণ ৰূপে কি হ'ব পাৰে মিলি যাব পাৰে সেইবোৰকে কি বোলা হয় ক্ষাৰ বোলা হয় ঠিক আছে তাৰ পিছত আমাক কৈছে 22 নম্বৰটোত যে সকলোবোৰ ক্ষাৰকে পানীৰ লগত দ্ৰৱ প্ৰস্তুত কৰে নে নকৰে কাৰণ সকলোবোৰ ক্ষাৰকে পানীৰ লগত কি প্ৰস্তুত কৰিব নোৱাৰে দ্ৰৱ প্ৰস্তুত কৰিব নোৱাৰে ঠিক আছে তো নেক্সট আমি পিছৰ প্ৰশ্নত আহিছো আমি পিছৰ প্ৰশ্নটোত আহিছো পিছৰ প্ৰশ্নটোত আমাক কি কৈছে এক সেকেন্ড আমি আহিলো সৰি দিগদাৰ দি আছে আমি পিছৰ প্ৰশ্নটোত আহি আছো অলপ ওয়েট কৰা 22 নম্বৰলৈ আমি পঢ়িলো সো আমি 23 নম্বৰৰ পৰা আলোচনা কৰিম আকৌ পুনৰ ঠিক আছে আমাৰ 23 নম্বৰত কি কৈছে যে সকলোবোৰ ক্ষাৰক ক্ষাৰ হয়নে আমি অলৰেডি পাই আহিছো ওপৰত
সকলোবোৰ ক্ষাৰক কি নহয় ক্ষাৰ নহয় ঠিক আছে 24 নম্বৰ প্ৰশ্নটোত আমাক সুধিছে ধাতুৰ অক্সাইড আৰু হাইড্ৰ অক্সাইডবোৰ ক্ষাৰক হয়নে ডেফিনেটলি ধাতুৰ যি অক্সাইড আৰু হাইড্ৰ অক্সাইড এইবিলাক কি হয় ক্ষাৰক হয় ঠিক আছে তাৰপিছত 25 নম্বৰত কৈছে যে কেইবিধমান ধাতুৰ উদাহৰণ দিয়া তে ধাতু আমি উদাহৰণ কি পালো পটাছিয়াম ক্যালসিয়াম হয়নে ম্যাগনেসিয়াম এলুমিনিয়াম আইৰন ইত্যাদি এইবিলাক হৈছে একোটা ধাতু তো পৰীক্ষাটো হয়তো তোমালোকৰ এটা বা দুটা লিখিবৰ কাৰণে আহিবও পাৰে বা তোমালোকৰ এমসিকিউ আহিব পাৰে যে তলত ইয়াবিধ কোনবিধ ধাতু ইয়াৰ ভিতৰত তোমালোকৰ থাকিব পাৰে পটাছিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম আইৰন ইয়াৰ যিকোনো এটা থাকিব পাৰে বা বেলেগ বস্তুত ভৰাই দিব তোমালোকে ধাতুটো কি কৰিব লাগে সিলেক্ট কৰিব লাগে তে সেই অনুসৰি তোমালোকে লিখি দিবা ঠিক আছে তাৰ পাছত আহিছো আমি 26 নম্বৰত কি কৈছে ক্ষাৰকৰ ধৰ্ম দেখুৱা কিছুমান অক্সাইডৰ নাম লিখা তে ক্ষাৰকৰ ধৰ্ম দেখুৱা অক্সাইড বিলাক হৈছে N2O K2O CaO MgO আৰু FeO তে এইবিলাকে কি দেখুৱায় ক্ষাৰকৰ ধৰ্ম দেখুৱা কিছুমান অক্সাইড ঠিক আছে তে আমি 26 নম্বৰলৈ আমাৰ কনসেপ্ট ক্লিয়াৰ তে আমি নেক্সট 27 নম্বৰত আহিছো আমাৰ 27 নম্বৰত কি কৈছে আহিছো 27 নম্বৰ ইয়াত কৈছে যে কিছুমান হাইড্ৰ অক্সাইডৰ উদাহৰণ দিয়া ঠিক আছে হাইড্ৰ অক্সাইড তে আমাক হাইড্ৰ অক্সাইডৰ উদাহৰণ দিব দিছে তে NaOH KOH তাৰ পিছতে তোমাৰ CaOH2 মানে MgOH2 আৰু AlOH3 এইবিলাক হৈছে একোটা হাইড্ৰ অক্সাইড ঠিক আছে তাৰ পিছত 28 নম্বৰত আমাক সুধিছে যে দুবিধ তীব্ৰ ক্ষাৰকৰ উদাহৰণ দিয়া তে আমাৰ উত্তৰটো হ'ব কি NaOH আৰু KOH এইবিলাক এই দুবিধ হৈছে তীব্ৰ ক্ষাৰক ঠিক আছে ঠিক এদৰে মৃদু ক্ষাৰকৰ উদাহৰণ দিয়া তে আমাৰ মৃদু ক্ষাৰক হলে কি হ'ব NH4 আৰু OH তে এইবিলাক কি হয় মৃদু ক্ষাৰক হয় তে আমাৰ 30 নম্বৰ প্ৰশ্নটোত আহিছো ইয়াত আমাক প্ৰশ্ন কৰিছে যে সূচক কি ঠিক আছে আমাৰ উত্তৰটো হ'ব কি যে সূচক হৈছে সেইবোৰ পদাৰ্থ যি অম্ল বা ক্ষাৰকীয় মাধ্যমত বেলেগ বেলেগ ৰং দেখুৱায়